বানৰজাই যেনেকৈ উষা দেৱীক ৰাখিছিল তাতকৈ অধিক নিৰাপত্তাত বিক্ৰমে কষ্টুৰীক ৰাখিছিল। তহঁতি পাৰিবি জানো? ডেড বডিটো লগত লৈ আহিম নে তাতে পেলাই থৈ আহিম? গুড। যিমান সোনকালে পাৰা বিক্ৰমৰ জীৱনৰ পৰা ওলাই চোৱা, বুজিছা? মই তোমাক এইটো অন্তিমবাৰৰ বাবে কৈছোঁ। আৰু যদি তুমি এনেকুৱা নকৰা তেনেহ'লে তোমালোক দুয়োটাই এটা খুব বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বা, তুমি আৰু বিক্ৰম দুয়োটাই। মোৰ ছোৱালীক মিছা প্ৰেমৰ জালত সঁচাই আঁতৰাই লৈ গ'ল। তাৰ শাস্তি সি পাব। মই নিবিচাৰোঁ মানুহবিলাকে আলোচনা কৰক বিক্ৰমে ছোৱালী এজনী আনি ঘৰত সোমাই থৈছে। মই তহঁতৰ এই পবিত্ৰ সম্পৰ্কটো মানুহ হ'লে বেয়া কিবা ভুল ব্যাখ্যা এটা যাওক এইটো বিচৰা নাই। কষ্টুৰীক প্ৰপ'জ কৰিম কাইলৈ এনেকৈ। কৈ দিবি কাইলৈ। হেল্ল', বিক্ৰম ঘৰৰ পৰা ওলাই গৈছে, এয়াই উপযুক্ত সময়। বঢ়িয়া। ইমান ভাল পোৱা বিক্ৰম চৌধুৰীক, অকণমান সময় অকলে এৰি দিব নোৱাৰা? নহয় অ', কিবা এটা ভয় লাগি আছে। মই এজনী সাধাৰণ ছোৱালী, মোৰ কাৰো লগত জেদ নাই, কাৰো প্ৰতি হিংসা নাই। এইবোৰ আমাৰ লগত কি হৈ আছে মা? এই ননচেন্সকেইটাই ফোন ৰিচিভ নকৰে, ঘৰ গৈ লগতে আজি। আবে ফোন কৰিলে ৰিচিভ কিয় নকৰ? ঢোচ কিয় লৈ মোৰ ঘূৰি আছে নেকি চাওঁ? কিয়? প্ৰাণ পানী লৈ আনা। ঢোচ না কি হৈছে তোৰ? প্ৰাণ! Shit, man. Run. 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 Hey, uch. Hey, run. Uch. Hey. Run. কোন আহিছিল ক? মাবি ক'ত? মা! কস্তুৰী! হে প্ৰাণ উঠ না! হে ভাবি ক'ত আছে ক? মা! কস্তুৰীক বচা। কস্তুৰী! তই যা কস্তুৰীক বচা। কস্তুৰী! কস্তুৰী! ভুল না মোৰ, না বিক্ৰমৰ, না কস্তুৰীৰ। ভুল প্ৰেমৰ। যদি প্ৰেম নামৰ একো অনুভৱেই নাথাকিলেহেঁতেন তেনেহ'লে এই ধ্বংসও নহ'লহেঁতেন। যদি মই বিক্ৰমৰ প্ৰেমত নপৰিলোহেঁতেন তেন্তে কেতিয়াও মই এনেকুৱা নহ'লোহেঁতেন। মানুহে কয় প্ৰেম মানে হেনো সৃষ্টি, কিন্তু আজি আকৌ এবাৰ প্ৰমাণ হ'ল প্ৰেম মানে কেৱল ধ্বংস। বিক্ৰম! বিক্ৰম!
মা আৰু কস্তুৰীক লৈ তই ইয়াৰ পৰা সোনকালে ওলা ভালদৰে থাকি আজিয়ে শেষ নোলাও আৰু ঘৰৰ পৰা ইহ মানুহবোৰে একেবাৰে সুযোগেই পাই গৈছে আপোনাৰ ছোৱালী বুলি আজিকালি বিক্ৰমহঁতৰ ঘৰত থাকে তাইক তেনেকুৱা বুলি একেবাৰে ভবা নাছিলো এনেকুৱা ছোৱালীক শিক্ষা দি কি লাভ য'ত শিক্ষাহে থাকে সংস্কাৰ নাথাকে তোৰ দেউতাই ভাবিৰ দেউতাকক বিপদত বহুত সহায় কৰিছিল আনকি বাবিৰ জীৱন তোৰ দেউতাৰে দান দেউতাকে ভাবিক কৈছিল যে তোৰ জীৱন ৰঞ্জিত চৌধুৰীৰ দান গতিকে তই তোৰ জীৱন বিক্ৰমৰ নামত উচৰ্গা কৰি দে কৰি দিলে
কি দৰকাৰ আছিল ইয়াৰ এইবোৰ কৰিবলৈ? এয়া তুমি কি কৰিলা কস্তুৰী? মই অঁ, তোমাৰ কাৰণে আজি এজন নিৰপৰাধী মানুহৰ মৃত্যু হ'ল। তুমি যদি মোৰ হ'ব নোৱাৰা, বেলেগ কাৰো হ'ব নোৱাৰা বিক্ৰম। এইবোৰ তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে মই তোমাৰ জীৱনত থাকোঁ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। হেল্ল', এয়া তুমি কি কৰিলা কস্তুৰী? মই অঁ, তোমাৰ কাৰণে আজি এজন নিৰপৰাধী মানুহৰ মৃত্যু হ'ল। তোমাৰ কাৰণে কস্তুৰী এনেকুৱা বহুত ধ্বংস হ'ব, যাৰ কাৰণ তুমি। এয়া আৰম্ভ হৈছে তোমাৰ পৰা আৰু শেষো তুমিয়েই কৰিব পাৰিবা, বুজিলা? তোমাৰ কাৰণে আজি এজন নিৰপৰাধী মানুহৰ মৃত্যু হ'ল। তুমি যদি মোৰ হ'ব নোৱাৰা, বেলেগ কাৰো হ'ব নোৱাৰা বিক্ৰম। মা আৰু কস্তুৰীক লৈ তই ইয়াৰ পৰা সোনকালে ওলা, ভালদৰে থাকিবি। এয়া কি হৈ গ'ল বিক্ৰম? কথাবোৰ তেনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। বাবি মৰি থাকিল, কি দৰকাৰ আছিল তাৰ? একমাত্ৰ মোৰ বাবে মৰি থাকিল। তোমাৰ বাবে নহয়, মোৰ বাবে। মই হত্যাকাৰী। নাই, এইবোৰ কি কৈছা তুমি? নহয়, এনেকুৱা কথা হ'ব নোৱাৰে। নাই। সিহঁত মোৰ বাবে আহিছিল, মোক নিবলে। সেই দৃশ্যটো মই এতিয়াও পাহৰিব পৰা নাই।
জীৱন খেদি ফুৰিব। এইবোৰ তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে মই তোমাৰ জীৱনত থাকোঁ। তুমি মোৰ জীৱনত থকাটো আমি দুটাই মিলি পেলাই ডিচাইড কৰিম, কোনো হত্যাকাৰীয়ে ডিচাইড কৰিব নোৱাৰে। বাবীৰ হত্যাকাৰীক শাস্তি মই দিম, মই কাকো সোধাই নিদিম সিহঁতক। এইবোৰ বন্ধ কৰাৰ উপায় এটাই, আমি আঁতৰি থাকিব লাগিব। আমাৰ মাজত কোনো সম্পৰ্ক নাই। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। এইবোৰ তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে মই তোমাৰ জীৱনত থাকোঁ। এইবোৰ কি কৈছা তুমি? হা, কি কৈছা? তুমি মোৰ জীৱনত থকাটো আমি দুটাই মিলি পেলাই ডিচাইড কৰিম, কোনো হত্যাকাৰীয়ে ডিচাইড কৰিব নোৱাৰে। বাবীৰ হত্যাকাৰীক শাস্তি মই দিম, মই কাকো সোধাই নিদিম সিহঁতক। শাস্তি দিলেই জানো বাবিদা আমাৰ মাজলৈ ঘূৰি আহিব? শাস্তি দিলেই জানো মই মোৰ হত্যাকাৰী দাগৰ পৰা মুক্তি পাম? চাবোৰ তেনেকৈ নাভাবিবা কস্তুৰী। মেঘালীৰ শত্ৰু মই। আৰু মোৰ দেউতাৰ শত্ৰু তুমি। আৰু ইয়াৰ পিছতো যদি আমি সম্পৰ্ক ৰাখোঁ, আকৌ দেউতাই তোমাৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰিব। আৰু প্ৰতিবাৰে কোনোবা নিৰপৰাধীৰ প্ৰাণ যাব। অকল ময়ে তোমাক নিজৰ প্ৰাণতকৈ ভাল নাপাওঁ, তোমাৰ প্ৰতিজন বন্ধুৱে তোমাৰ বাবে জীৱন দিব পাৰে। এইবোৰ বন্ধ কৰাৰ উপায় এটাই, আমি আঁতৰি থাকিব লাগিব। আমাৰ মাজত কোনো সম্পৰ্ক নাই। মোৰ পিছত ঠিক আছে, তুমি আমাৰ মাজৰ সম্পৰ্ক শেষ কৰিব বিচাৰিছা। মই তোমাক ফ'ৰ্চ নকৰোঁ, কৰা। কিন্তু এটা কথা মনত ৰাখিবা, তোমাক মই কেতিয়াবা কৈছিলোঁ, যিয়ে নহওক কিয় কস্তুৰী সদায় বিক্ৰমৰ। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে। ৰাতি যাই আহে দিন, এনেকৈ চলিছে দৈনন্দিন। মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে, সপনে ওলে দেখো মিতিৰ পাতিছে। বান্দৰে বুজিছে নাৰিকলৰ মূল, হৰি বোল হৰি বোল হৰি হৰি বোল। ৰাতি যাই আহে দিন, এনেকৈ চলিছে দৈনন্দিন।